নিজধিং ব্লক কংগ্ৰেছত নতুনকৈ নিযুক্তি দিয়া সভাপতিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া মণ্ডল কংগ্ৰেছৰ। নগাঁও জিলাৰ দিং সমষ্টিৰ নতুনকৈ গঠন হোৱা নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাক লৈ জ্যেষ্ঠ কংগ্ৰেছী আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নিজধিং ব্লক কংগ্ৰেছৰ মণ্ডল সভাপতি তথা প্ৰবীণ কংগ্ৰেছ কৰ্মী অনুমতি নোলোৱাকৈ ৰাইজৰ দলৰ সৈতে জড়িত থকা মুজাম্মেল হকক ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাক সমষ্টিটোৰ কংগ্ৰেছৰ মাজত বিসম্বাদৰ উকমুকনিৰ পৰিলক্ষিত হৈছে। ইফালে আজি ব্লকটোৰ সকলো মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু জ্যেষ্ঠ কংগ্ৰেছীয়ে নতুনকৈ নিযুক্তি দিয়া বিচিচিৰ সভাপতি মুজাম্মেল হকৰ বিৰুদ্ধে জ্যেষ্ঠ কংগ্ৰেছ নেতা জহিৰুল ইছলাম মুক্তাৰৰ বাসগৃহত এক বৈঠকত অনুষ্ঠিত হয়। মুজাম্মেল হকক নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি নিদিলে ব্লকটোৰ অন্তৰ্গত সকলো মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে দল ত্যাগ কৰাৰ এক প্ৰকাৰ হুংকাৰ দিয়ে। চিন্তা কৰিম, কিন্তু এজন কংগ্ৰেছ কৰ্মী হিচাপে মই কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ 5 বছৰ, যোৱা 5 বছৰ। গতিকে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে মোৰ মিছেছ দুবাৰ ZPC মেম্বাৰ। গতিকে আমি এনেকুৱা এজন মানুহক দি দিব যিজনে ৰাইজৰ দলত আছে। গতিকে কেইদিনমান পিছত বিজেপিত থকা মানুহ এজনক ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট দি দিব, সেইটো আমি মানি ল'ব পাৰোঁ নেকি? 2001 চনৰ পৰা মই মণ্ডলৰ লগত থাকি কংগ্ৰেছৰ কাম কাজ কৰি আহিছোঁ কৰ্মী হিচাপে। বৰ্তমানে মই 10 বছৰ ধৰি মণ্ডলত সভাপতি হৈ আছোঁ। গতিকে বৰ্তমান যিটো আমাৰ নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি মুজাম্মেল হকক দিছে, গতিকে তেওঁক আমি 2001 চনৰ পৰা আমি মণ্ডলত কাম কৰি আহিছোঁ, কিন্তু মই এদিনো দেখা নাই তেওঁ কংগ্ৰেছ কৰা। গতিকে বৰ্তমানে সেই ৰাইজৰ দলত আছে। গতিকে এইটো আমি মণ্ডলে কংগ্ৰেছ কৰ্মী আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মণ্ডলে ত্যাগ কৰাৰ কথা নাই, কিন্তু আমি ক্ষোভিত হৈছোঁ এইকাৰণে আমি মণ্ডল কংগ্ৰেছ আমি মানে গ্ৰাছৰুট লেভেলত কাম কৰোঁ। কোন মণ্ডলৰ আমি বুজি পাওঁ, কিন্তু আমাৰ যিকেইটা মণ্ডল ইয়াত আছে বা 2জন বাকী আছে, 10জন মণ্ডলেই জানে যে আমাক কাকো মাতা নাই যে কাক আমি BCC প্ৰেচিডেণ্ট দিব লাগে। গতিকে আমাৰ যিজন মানে আমাৰ দলৰ বিয়া আছে, তেওঁলোকে এই কথাটো চিন্তা কৰিব লাগিছিল। কমেও আমি 10জন মণ্ডলৰ পৰা 8জনকে হ'লেও মাতি নি পেলাই ইয়াৰ পৰা এজন মানুহ বাছনি কৰাৰ ক্ষেত্ৰত সহায় ল'ব বিচাৰিছিল। সেইকাৰণে আমি দুখিত যে আমি ইমান কষ্ট কৰিলোঁ। আজি 20 বছৰ ধৰি আমাৰ ইয়াত বিধায়ক নাই, তথাপিও আমি কংগ্ৰেছ দলত লাগি আছোঁ, নিজৰ পকেটৰ পইচা খৰচ কৰি আছোঁ। তথাপিও আমাৰ মাজত এজনো মানে মুৰব্বীয়ানো আছে, তথাপিও কোনো এজন মণ্ডল প্ৰেচিডেণ্টক সিহঁতে মাতা নাই। আমাৰ কংগ্ৰেছৰ যিবিলাক পদ থাকে কোনো পদেই স্থায়ী নহয়, অস্থায়ী পদ এইবিলাক। গতিকে আজি ব্লক প্ৰেচিডেণ্ট নতুনকৈ আকৌ গোটেই অসমত নিযুক্ত কৰিছে। তাৰ লগতে আমাৰ দিং সমষ্টিত 2টা ব্লক আছে, দিং ব্লক আৰু নিজধিং ব্লক। গতিকে আমি নিজধিং ব্লকৰ অন্তৰ্গত 10টা পঞ্চায়ত লৈ পেলাই আমি গঠিত। গতিকে এইবাৰ 8 তাৰিখে যোৱা 8 তাৰিখে যিটো নৱনিযুক্তি লিষ্ট যিটো ওলাইছে, তাতে যিজন মানুহক দিছে সেই মানুহজনক আমি জনাত বা এই অঞ্চলত যিখিনি মানুহে কংগ্ৰেছ কৰে, প্ৰবীণ কংগ্ৰেছী মানুহবিলাকে চবেই গম পায় তেওঁ ৰাইজৰ দলৰ হৈ কাম কৰে। হয়, তেখেতৰ নাম হ'ল মুজাম্মেল হুছেইন। তেখেতে কংগ্ৰেছ কৰিছে। তেখেতে আগতে লোকসভাত যেতিয়া যুৱ কংগ্ৰেছ লোকসভা কলিয়াবৰৰ লগত আছিলে তেতিয়া তেখেতে কংগ্ৰেছ কৰিছে, কিন্তু তেওঁ ৰাইজৰ দল যেতিয়াৰ পৰা আৰম্ভ হৈছে তেওঁ ৰাইজৰ দলৰ হৈ নিষ্ঠাভাৱে তেওঁ কাম কৰিছে, আমি তেতিয়া গম পাইছোঁ। আৰু যোৱা যিটো আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন গৈছে, MP ইলেকশ্যন গৈছিলে, তাত আমাৰ ইলেকশ্যনৰ টাইমত তেখেতক আমি কোনোদিনেই দেখা নাই তেখেতে কংগ্ৰেছৰ হৈ পেলাই প্ৰদ্যুৎ বৰদলৈ ছাৰৰ হৈ পেলাই তেখেতে কাৰোবাৰ ওচৰত ভোট বিচাৰিব গৈছিল। মোৰ লগত তেখেতৰ নিজৰ ঘৰটো নিজধিং জিপিত অন্তৰ্গত। নিজধিঙৰ মণ্ডল প্ৰেচিডেণ্ট মোৰ লগত ৰখি আছে, তেখেতে সুৰুজ আলী তেখেতৰ নাম। গতিকে তেখেতে নিজেও নাজানে, তেখেতে যেতিয়া MP ইলেকশ্যনৰ টাইমত কাম কৰিছে, নিজধিং পঞ্চায়তত যেতিয়া MP ইলেকশ্যনত প্ৰদ্যুৎ বৰদলৈ ছাৰে মিটিং কৰিছে, আছিলে ঠিকেই আছে, যদিও এলায়েন্স আছিলে, কিন্তু মুজাম্মেল নামৰ মানুহজন তেওঁৰ লগত কোনো ধৰণৰ সহযোগ কৰা নাই, কোনো মিটিং আকাৰত দেখা পোৱা যোৱা নাই। যেতিয়া আপোনাৰ কংগ্ৰেছৰ আমাৰ
ব্লক প্ৰেচিডেণ্টৰ কাৰণে পেনেল যেতিয়া গৈছিলে, পেনেল 4-5জন মানুহৰ নাম গৈছিলে। পেনেল যোৱাৰ পিছতো যিখিনি আমাৰ ধিং ব্লকত বা ধিং ৰাজীৱ ভৱনত যিখিনি কাৰ্যসূচী লোৱা হৈছিলে, তেওঁ কোনো কাৰ্যসূচীতে অন্তৰ্ভুক্ত হোৱা নাছিলে। ইভেন 8 তাৰিখে যেতিয়া লিষ্টটো ওলাইছে, সেই লিষ্ট ওলোৱাৰ সময়ত নাৰী দিৱসৰ আমাৰ প্ৰগ্ৰাম চলি আছিলে ধিং ৰাজীৱ ভৱনত, তেতিয়াও তেখেতৰ কোনো কাৰ্যসূচীতে তেওঁ সহযোগিতা তেওঁ কৰা নাছিলে। গতিকে আজি ৰাইজৰ দলৰ যিজন মুখপাত্ৰ, তেখেতে নিজে আপোনাৰ 30 আগষ্ট 2024 তেখেতে নিজে ফেচবুক পোষ্ট কৰিছে যে তেখেতৰ নেতৃত্বত নিজদিং আঞ্চলিকত ৰাইজৰ দলৰ কমিটি গঠন হৈছে বুলি। গতিকে তেখেতে সেই কমিটি গঠন অনুষ্ঠানত তেখেতে সভাপতিত্ব কৰিছে। গতিকে আপোনালোকে চবেই ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ তেখেতকো চিনি পায়। আপোনালোকে তেখেতক সুধিব যে তেখেতে এতিয়ালৈকে কংগ্ৰেছ দলত ৰাইজৰ দলত তেখেতে পদত্যাগ কৰিছে নেকি। আৰু আমি জনাত তেখেতে ডিষ্ট্ৰিক্টতো বাৰু বেলেগ কথা, কোনোবা জইন কৰিব হ'লে সেই জিপিৰ মণ্ডলে গম পায়। গতিকে মণ্ডলে মই জনাত একো গমেই নাপায়, তেখেতে হেৰি গমেই নাপায়। গতিকে আমি কংগ্ৰেছ কৰি আছোঁ, কংগ্ৰেছ এটা বৃহৎ দল। গতিকে আমাৰ কংগ্ৰেছৰ নেতৃবৰ্গৰ ওপৰত আমাৰ বৃহৎ আশা আছে। গতিকে তেওঁলোকে এই বিষয়টো বহুত সোনকালে তেওঁলোকে দৃষ্টিগোচৰ কৰি পেলাই তেওঁলোকে এটা সমাধান দিব বুলি আমি আশা ৰাখিলোঁ। মইৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্লাছ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।